বৃহস্পতিবাৰৰ দিনাখন আপুনি এই 5টা কাম ভুলতো নকৰিব। বৃহস্পতিবাৰৰ দিনাখন যদি আপুনি এই 5টা কাম কৰে, আপুনি তাৰ এটা বিৰূপ প্ৰভাৱ দেখিবলৈ পাব। আচলতে এই কথাবোৰ আমাৰ পুৰণি কালৰ পৰা চলি অহা বা আমাৰ শাস্ত্ৰই কোৱা কথা। গতিকে যিমান পাৰে আপুনি কথাখিনি মানি চলিবলৈ চেষ্টা কৰিব। যদি আপুনি মানি চলিবলৈ নিবিচাৰে তেতিয়াহ'লে ভিডিঅ'টো নাচাব, আৰু যিসকলে বিচাৰে তেওঁলোকে ভিডিঅ'টো চাব। আজি মই আপোনালোকক ক'ম বৃহস্পতিবাৰৰ দিনাখন আপুনি কি কাম কৰিব নালাগে, কি কাম কৰিলে বেয়া বুলি কোৱা হয়। আপোনালোকে হয়তো দেখিছে পুৰণি কালৰ পৰা কিছুমান নীতি নিয়ম চলি আহিছে। সেই নীতি নিয়মসমূহ বৰ্তমান সময়ত বিলুপ্ত হোৱা বুলি ক'লেও ভুল কোৱা নহয়। তেনে ক্ষেত্ৰত আপুনি যদি বিচাৰে নীতি নিয়মখিনি মানি চলিব পাৰে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। এতিয়া মই আজি আপোনালোকক ক'ম বৃহস্পতিবাৰৰ দিনাখন আপুনি কি ভুল নকৰিব। অৰ্থাৎ এনেকুৱা কিছুমান কাম আছে যিকেইটা কাম আমি বৃহস্পতিবাৰৰ দিনাখন বিশেষকৈ কৰিব নালাগে। প্ৰথমটো হৈছে বৃহস্পতিবাৰৰ দিনাখন আপুনি কেতিয়াও চুলি নাকাটিব। বৃহস্পতিবাৰৰ দিনাখন চুলি কাটিলে গুৰু গ্ৰহ ক্ৰোধিত হয় বুলি কোৱা হয়। বৃহস্পতিক আমি গুৰু বুলি মানো, হয়নে? যেতিয়া আমাৰ বৃহস্পতি খুব বেছি ষ্ট্ৰং হৈ থাকে তেতিয়াহ'লে কি হয়, আপোনাৰ কেৰিয়াৰৰ কাৰণে খুব বেছি ভাল হয়, আপোনাৰ স্বাস্থ্য ভালে থাকে, সকলো ক্ষেত্ৰতে ভাল হয় যদিহে গুৰু ষ্ট্ৰং হৈ থাকে। তেনে ক্ষেত্ৰত বৃহস্পতিবাৰৰ দিনাখন যদি আপুনি এইকেইটা ভুল কৰে, আপোনাৰ গুৰু কিন্তু কেতিয়াও ষ্ট্ৰং হৈ নাথাকে, বৰঞ্চ গুৰু ক্ৰোধিত হ'ব। গতিকে আপুনি বৃহস্পতিবাৰৰ দিনাখন চুলি নাকাটিব। দ্বিতীয়তে হৈছে বৃহস্পতিবাৰৰ দিনাখন আপুনি নখ নাকাটিব। নখ কাটিবও বৃহস্পতিবাৰৰ দিনাখন নখ কাটিলেও খুব বেছি বেয়া বুলি কোৱা হয়, গুৰু ক্ৰোধিত হয় বুলি কোৱা হয়। গতিকে বৃহস্পতিবাৰৰ দিনাখনো আপুনি নখ নাকাটিব। কাৰণ এইবোৰ মই কোৱা কথা নহয়। এতিয়া হয়তো আপোনালোকে ক'ব যে আপুনি এইখিনি নিয়ম কৰি থাকক, তুমি এইখিনি কৰি থাকা, তুমিয়ে ধনী হোৱা, কিবা এনেকুৱা ধৰণৰ কথা ক'ব। কিন্তু এই কথাবোৰ মই কোৱা নহয়, আমাৰ পুৰণি কালৰ পৰা চলি অহা আমাক শাস্ত্ৰই কোৱা। গতিকে আপোনালোকে যিমান পাৰে মানি চলিলে নিজৰ কাৰণেই ভাল। তৃতীয়তে হৈছে বৃহস্পতিবাৰৰ দিনা আপুনি পাৰিলে শৰীৰত চাবোন নলগাব। অৱশ্যে চাবোন কি হয়, আমি আগৰ দিনৰ মানুহে কিন্তু চাবোন লগোৱা নাছিল। আগৰ দিনৰ মানুহে ঘৰতেই যিবোৰ বস্তু পায় সেই বস্তুবোৰেই ব্যৱহাৰ কৰিছিল। এতিয়া চাবোন বাৰু লগায়, কিন্তু চাবোনৰ বহুত বেছি ছাইড এফেক্টো আছে। গতিকে আপুনি যদি বিচাৰে বৃহস্পতিবাৰৰ দিনটো বিশেষকৈ আপুনি চাবোন নলগাব, ঘৰুৱা বস্তু আপুনি হালধি লগাব পাৰে, বেচন লগাব পাৰে, তেনেকুৱাকৈ লগাই আপুনি আপোনাৰ শৰীৰটো পৰিষ্কাৰ কৰিব। আপুনি পাৰিলে এটা দিন অন্ততঃ চাবোন নলগাব। চতুৰ্থতে হৈছে বৃহস্পতিবাৰৰ দিনাখন আপুনি চুলিত তেল নলগাব, চেম্পু নকৰিব বা চুলি নুধুব। তেল লগালে আপুনি চেম্পু কৰিব লাগিব, চেম্পু কৰিলে চুলি ধোৱা যাব, নহয়নে? গতিকে গোটেইখিনি এটাই কথা। গতিকে আপুনি বৃহস্পতিবাৰৰ দিনাখন পাৰিলে চুলি নুধুব। আৰু একেবাৰে শেষত হৈছে বৃহস্পতিবাৰৰ দিনাখন পাৰিলে আপুনি ঘৰত ঝাৰু নলগাব। গুৰু ক্ৰোধিত হয় বুলি কোৱা হয়। গতিকে আপুনি পাৰিলে ঝাৰু নলগাব। কৈছোৱেই এইখিনি মই কোৱা কথা নহয়, আমাৰ শাস্ত্ৰই কোৱা কথা, পুৰণি কালৰ পৰা চলি অহা নীতি নিয়ম হয়। গতিকে আপুনি যিমান পাৰে মানি চলিবলৈ চেষ্টা কৰিব, আপুনি ভাল ফল লাভ কৰিব।